প্ৰথমতে এটা ক্লিপ শুনাই ল'ব বিচাৰিছো। মৰি থকা এখন আঁচনিৰ দায়িত্বত থকা এগৰাকী জলমিত্ৰই আমাৰ সাংবাদিকক বাধা দি কি ক'লে এবাৰ শুনক। নহয় তই আকৌ উল্টা ফালে দি কি আছা মই কৈ আছো তুমি যিটো বস্তুত যাই ধৰছা মই সেইটোতে ধৰছো যিটো বস্তুৰ উত্তৰ এটাই মই তাৰমানে সেইটো নিবিচাৰোঁ যিহেতু আহি গৈছে ভাল কৰি নেদিলে হেৰা আহে কেমেৰামান লৈ একে গোটাই ভিতৰ বাঢ়ি চব দেখে তুমি আছো এনেকুৱা কৰিছে ঠিক আছে হ'ব দে কেছটো তই গম পাইছা না তাৰপিছত এছ ডিৰ লগত ৰুমত ঠিকাদাৰকো মাতি আনিছে শিকিলে মাতি আনাত বোলে কৈছে তোমালোকক বিল দিম আমাৰ ক'বলগীয়া নাই কিন্তু পাব্লিকে পানী খাব পৰা নাই কামখিনি পাইপ এই জলমিত্ৰই যিখিনি কৈছে সেইখিনি কাম ক্লিয়াৰ কৰি তাতে থাকি আমাক ফটো দিব লাগে পাব্লিকে পানী পাব ফটো দিব লাগে বালি সৰহ হে সেইখিনি কৰাৰ পাছত যদি সিহঁতে কামখিনি সপ্তাহ 10 দিনৰ ভিতৰত ক্লিয়াৰ নকৰে তুমি দেখা পাবি নহয় আৰু সেইটো বস্তুটো আকৌ বচাইছোঁ বা দৌৰিপাৰাৰ সেইটো আলোচনা হৈছে সিহঁতৰ ঘটনাটো হৈছে বানপানী ফ্লাড এফেক্টেড এৰিয়া সিহঁতৰ নতুন মানে হেৰি বনাই আছে কছাৰী দলটো চলিয়ে আছে কিন্তু বন্ধ হৈছে তাতো সেই পাইপৰে প্ৰব্লেম সেইটো ৰিপেয়াৰিং কৰিব লাগিব পাইপৰ ৰিপেয়াৰিং সেইটো তোমাৰ কমিটিত পইচাৰ আছে কমিটিৰ প্ৰেচিডেণ্ট চাকাতিয়া পইচাটো প্লাম্বাৰ পাৰ্টিক দিলে প্লাম্বাৰে কাম কৰি দিব মোক এতিয়া কি ক'ব অফিচৰ মানুহে কি ক'ব তুমি থাকোঁতে আমি আহি গ'লো তাৰ পাছত মেডিয়াক এনেকুৱা কথা তুমি কিয় কৈছা হেম্পাৰটো কাৰ গাত পৰিব তুমি ঘৰৰ ল'ৰা হৈ মোৰ লগত বন্ধুত্ব হিচাপে থাকি এনেকুৱা কাম নকৰিবা মই তোমাক একেবাৰে ষ্ট্ৰিক্টলি কৈছোঁ নে এনেকুৱা কথা নক'বা দেই নকৰিবা কথাটো উল্টা তুমি বেলেগত এইবিলাক কৰি থাকা কথাটো বন্ধুৰ ভিতৰত এনেকুৱা নকৰিবা নহয় তোমাক বুজাৰ পাছত কিয় বুজি পাব চেষ্টা নকৰা তোমাক কৈছোঁ মই অফিচৰ মানুহ আহি গৈছে বুলি ঠিক আছে বাৰু কেইদিনৰ পিছত কাম আৰম্ভ হ'ব আমিতো দেখিম তুমি চাই ল'বা কিয় ক'ম মই কিয় ক'ম চিপাঝাৰত জলজীৱনৰ শ্মশান যাত্ৰা চৰকাৰৰ জলজীৱন আঁচনি এই জলমুখী আঁচনিখনত ঠায়ে ঠায়ে এতিয়া ওলমিছে প্ৰকাণ্ড তলা এই আঁচনিখনৰ নামত যেন চলিছে ৰাজকোষৰ ধনৰ ব্যাপক অপচয় দৰঙত অধিকাংশ জলজীৱন আঁচনিয়ে আজিৰ ৰুগীয়া জনস্বাস্থ্য কাৰিকৰী বিভাগ নামৰ এটা ব্যাগম বিভাগ এই দুৰ্নীতিগ্ৰস্ত বিভাগটোৰ ছত্ৰছায়াতে চলিছে জলজীৱন নামৰ এই অকামিলা আঁচনিখনৰ ৰূপায়ণৰ চৰম ভেকুভাওনা এআইন লাইভৰ এক অনুসন্ধানত পোহৰলৈ আহিছে দৰঙৰ কেইবাখনো খোৱাপানী যোগান আঁচনিত মামৰে ধৰা ঘটনা অনুসন্ধানত জিলাখনৰ চিপাঝাৰ সমষ্টিতে বন্ধ হৈ আছে কেইবাখনো জলজীৱন আঁচনি বিশেষকৈ চিপাঝাৰৰ বছাচুবা পানী যোগান আঁচনি ঢেকিপাৰা পানী যোগান আঁচনি পকাদলি পানী যোগান আঁচনি নায়কপাৰা পানী যোগান আঁচনি আৰু মাহৰিপাৰা আৰু দুৱৰীপাৰা পানী যোগান আঁচনি হৈ আছে সম্পূৰ্ণ বিকল কি বিধায়ক কি আয়ুক্ত কি মন্ত্ৰী কাৰোৰে চকুত নপৰা এইসমূহ বিকল পানী যোগান আঁচনিৰ ক্ষেত্ৰত ভুক্তভোগীয়ে কি কয় ভালদৰে শুনক জয়প্ৰকাশ আৰু ভাৰ্গৱৰ এক প্ৰতিবেদন এআইএন লাইভ এই ক্ষেত্ৰত তাৰমানে আমাৰ পানী যোগান আঁচনিখন আমাৰ যোৱা বছৰ প্ৰায় মোৰ ঠিক মনত নাই তাৰিখটো আমাৰ তাৰমানে হেৰি হৈছিল মানে এইটো চলি আছিল আৰম্ভ হৈছিল আৰম্ভ ধুনীয়াকৈ সুন্দৰকৈ চলি আছিল আৰু মানুহে বিশুদ্ধ খোৱা পানী পাইছিল ঘৰে ঘৰে যথেষ্ট উপকৃত হৈছিল কিন্তু তাৰপিছত যোৱাবাৰ যিটো মানে প্ৰলয়ংকাৰী বানপানী হ'ল এই বানপানীৰ পিছত তাৰমানে আমাৰ ৰাস্তাৰ পাইপ কিছু মানে পাইপৰ ক্ষতিসাধন হ'ল ৰাস্তা ভাঙি পেলাই তাৰপিছত তেতিয়াৰ পৰা বন্ধ হৈ আজিকালি বন্ধ হৈ আছে তাৰপিছত বহুত মানে বেছি ক্ষতিও বুলি ক'ব নোৱাৰি কাৰণ ইমান লাখ টকা খৰচ কৰি সেই যোগান পানী আঁচনিখন পাব্লিকৰ জনসাধাৰণৰ উন্নতিৰ কাৰণে বা স্বাস্থ্যৰ কাৰণে কৈছিল সুস্বাস্থ্যৰ কাৰণে কিন্তু সামান্য বা একফালৰ পৰা ক'ব গ'লে সামান্য যিখিনি খৰচ পৰিছিল তাৰ তুলনাত তাৰ যথেষ্ট কম খৰচতে এই ৰিপেয়াৰিংখিনি মানে মেৰামতিখিনি হ'ল হয় কিন্তু কি কাৰণত হোৱা নাই ঠিক আমি ক'ব নোৱাৰোঁ কিন্তু আমি কেতিয়াবা আলোচনা কৰোঁ আমি প্ৰতি মানে উপলব্ধি কৰোঁ আচলতে এইটো অতি গুৰুত্বপূৰ্ণ এটি মানে এই ব্যৱস্থা পানীজন ব্যৱস্থাটো গতিকে এইটো চৰকাৰে কি ভাবিছে নাজানো বা বিভাগীয় কৰ্তৃপক্ষই কি ভাবিছে নাজানো ইতিমধ্যে হয়তো যোগাযোগ কৰিছে আমাৰ কমিটিখন আছে কমিটিখনত মই নাই যদিও এনে সমিতি হৈছে এই ক্ষেত্ৰত তাৰমানে কমিটিয়ে এই আভাস লৈছে কিন্তু কি কাৰণত হোৱা নাই মই সঠিককৈ ক'ব নোৱাৰিম এই আৰু মানে কি আমাৰ যিজন মানে কৰ্মচাৰী আছিল এই পানী যোগানত তেওঁ নিয়মীয়াভাৱে উপস্থিত নাই আৰু তাৰ পানী যোগান যিহেতু পানী বন্ধ হৈ আছে তেওঁ হয়তো উপস্থিত থকাৰ পৰ্যন্ত অনুভৱ কৰা নাই লগতে তেওঁ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত কি মানে পাইছে না সেইটো গম নাপাওঁ যা নহওক এই অনতিপলমে এয়া আমাৰ পানী যোগান আঁচনিখন মানে পুনৰ মানে ফলপ্ৰসূ বা আমাৰ পুনৰ মানে চলিব বুলি আমি মানে আশা কৰিছোঁ আৰু এইটো আমাৰ যি স্থানীয় প্ৰতিনিধি আছে তেওঁলোকেও এই ক্ষেত্ৰত মনোযোগ দি আমাৰ এই পানী যোগান আঁচনিখন পুনৰ চলাবলৈ কাৰ্যক্ৰম কৰিবলৈ মই
বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, বিশেষভাৱে অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ এই পানীৰ পৰা বিভিন্ন ৰোগ ব্যাধি মানে বিয়পে বা হয়। গতিকে ইমান এটা অতি গুৰুত্বপূৰ্ণ বা এটা মহৎ কাৰ্য এটা চৰকাৰে কৰাৰ পিছতো অলপমান মেৰামতিৰ কাৰণে কিয় বন্ধ হৈ আছে এই কথাটো আচলতে আমাৰো সাঁথৰ হৈ আছে। হয়, গতিকে এইখিনি কৰোঁ। আৰু বিভাগীয় আমাৰ এই কমিটিখনৰ সভাপতি সম্পাদক আজি হয়তো মূলত নাই, তেওঁলোকে নিশ্চয় আপোনালোকক ক'ব পাৰিব বিষয়টো। কৰ্মচাৰীৰ ক্ষেত্ৰত মই ক'ব খুজিছোঁ, তেওঁ পাৰিশ্ৰমিকটো সঠিকভাৱে পাইছেনে নাই, বা হয়তো এনেকুৱা হ'ব পাৰে। মই ভাবিছোঁ যে তেওঁ যিহেতু আমাৰ এইখন নিষ্ক্ৰিয় হৈ আছে, গতিকে তেওঁ হয়তো মানে এটা অহা হয়তো অনুভৱ কৰা বা প্ৰয়োজনীয়তা ভোগ কৰা নাই নাজানো, কিন্তু তথাপিতো তেখেতে কিন্তু আমাৰ এই অনুষ্ঠানটি পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাটো উচিত। মোৰ ফালৰ পৰা মই এইটো আগবাঢ়িছোঁ, অনুৰোধ জনাইছোঁ। দাবী কৰা নাই, যিহেতু এখন চৰকাৰ মানে জনসাধাৰণৰ কল্যাণৰ কাৰণে আমি বুলি ভাবোঁ আৰু যথেষ্ট কামো কৰিছে কল্যাণৰ কাৰণে। গতিকে এই ক্ষেত্ৰত কিয় হেমাহি কৰিছে বা হয়তো চৰকাৰৰ বিশেষ ধৰ একদম পুৰা ওপৰৰ মনত গম পোৱা নাই, আমাৰ হয়তো বিভাগীয় আমাৰ জিলা বা আমাৰ মানে হেৰি আছে কাৰ্যালয় বা বিষয় আছে, তেওঁলোকক হয়তো হেমাহি কৰিছে, মোৰ এইটো ভাৱ হয়। পৰা এই যিটো আমাৰ পানীৰ ছাপ্লাই আছিলে, এই ছাপ্লাইটো আজি কিছুদিনৰ পৰা প্ৰায় এমাহৰ হৈছে। তেনেকুৱা অৱস্থাৰ পৰা তাৰমানে কি পানী নাহে। আগতে কিন্তু প্ৰথম অৱস্থাত ভাল ছাৰ্ভিচে দিছিল, কিন্তু এতিয়া একেবাৰে পানী নাহে। কি কাৰণত নাহে আমি নাজানো। এতিয়া কিছুদিনৰ পৰা গোটেই নাইকিয়া হৈছে, পানীয়ে কিজানি ছাপ্লাই দিয়া নাই। গতিকে এইটো এনেকৈ থাকিলে নহয়। আচলতে ইয়াৰ ওপৰত বিভাগীয় যিবিলাক মানে হেৰি আছে, কৰ্তৃপক্ষ আছে, তেওঁলোকে যাতে এই বস্তুটো পানীখিনি অন্ততঃ যিহেতু হেৰিটো পাতিলেই এই যিখন আঁচনি বনালে চৰকাৰে, এই আঁচনিখন মানে মাজতে অলপমান ভাল হ'ল, তাৰপিছতে এতিয়া এই আঁচনিৰ কোনো ৰূপায়ণ নাই। পানী দুনি আমি বৰ্তমানলৈ পোৱা নাই। এতিয়া ইয়াত ঠিকাদাৰ দিছিল, ঠিকাদাৰৰ বা কেনেকুৱাকৈ কি কৰিছে সেই বিষয়লৈ আমি নাজানিম। এতিয়া মুঠতে ভাৰত চৰকাৰে যিটো জল জীৱন মিছন, সেই মিছনৰ অধীনত যিবিলাক সুবিধা দিব লাগে সেই সুবিধা বৰ্তমান আমি পোৱা নাই। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।